নমস্কাৰ, জ্ঞান দিবলৈ সকলোকে স্বাগতম জনাইছোঁ। গতি পাঠত থকা প্ৰশ্নখিনি আমি মাজে মাজে থকা যিখিনি প্ৰশ্নখিনি এটা পাৰ্ট আলোচনা কৰিছোঁ। আজি আমি পিছৰ পাৰ্টটো লৈছোঁ। গতিকে আজি এই পাৰ্টটোত আমি কিছু যিটো PDF লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। গতিকে ডাউনলোড কৰি সকলোৱে নিজৰ বহীত লিখি ল'ব। গতিকে আমি আৰম্ভ কৰিছোঁ পিছৰ প্ৰশ্নৰ পৰা। বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্ৰকৃতি কেনেকুৱা হ'ব? যদি সুষম হয় আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখ কেনেকুৱা প্ৰকৃতি হ'ব সুধিছে। এতিয়া সুষমৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, সুষমৰ কাৰণে কেনেকুৱা হ'ব আৰু বিষম গতিৰ ক্ষেত্ৰত কেনেকুৱা হ'ব আমি চাওঁ। সুষম গতিৰে গতিশীল বস্তু এটাৰ দূৰত্ব সময় লেখ এডাল সৰলৰেখা হয়, আমি পাই আহিছিলোঁ পাঠৰ মাজত। আৰু বিষম গতিৰে গতিশীল বস্তু এটাৰ দূৰত্ব সময় লেখ এডাল বক্ৰৰেখা হয়, মানে বেকাৰ বিকি হ'ব এনেকুৱা ৰেখাডাল। কিন্তু সুষম হ'লে এনেকুৱা কিছে চিধা হ'ব, এনেকুৱা লেখডাল চিধা হ'ব। কুৱেশ্যন নম্বৰ 2, বস্তু এটাৰ দূৰত্ব সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা, মানে বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা? বস্তুটোৰ কিছে দূৰত্ব সময় লেখ, যদি দূৰত্ব সময় যদি লেখ হয়, এইপিনে আমাৰ দূৰত্ব থাকিব আৰু এটা কিছে সময় থাকিব। আৰু লেখডাল কিছে সময় অক্ষৰ সমান্তৰাল। তেন্তে আমি ইয়াৰ লেখডালৰ বিষয়ে কি মন্তব্য কৰিব পাৰিম? গতিকে যিটো কিছে সময় অক্ষৰ যদি সমান্তৰালে হয়, তেন্তে বস্তুটোৰ কি আছে, সময় সাপেক্ষে বস্তুটো গতিয়ে কৰা নাই। যিটো কিছে আমাৰ এনেকুৱা সমান্তৰাল লেখ পাইছোঁ, গতিকে সমান্তৰাল দূৰত্ব এইটো এনেকুৱা যদি সমান্তৰাল হয়, তেনে বস্তুটো যিমানটোৰ মানে বস্তুটো স্থিৰ অৱস্থাত থকাটো বুজাব। বস্তুটো যদি সমান্তৰাল যদি হয়, গতিকে বস্তু এটা কিছে দূৰত্ব সময় লেখৰ পৰা সময় অক্ষৰ সমান্তৰাল হ'লে বস্তুটোৰ স্থিৰ অৱস্থাত কিছে থকাটো বুজাব। নেক্সট কুৱেশ্যন নম্বৰ 3, বস্তু এটাৰ দুটি সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা, তেনে বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা? দুটি সময় লেখডাল কিছে সময় অক্ষৰ সমান্তৰাল, মানে লেখডাল এনেকুৱা ধৰণৰ আছে। এডাল হ'ল দুটি, এইপিনে আমাৰ টাইম থাকিব সময়, আৰু এইপিনে আমাৰ স্পীড, দুটি কথা হৈছে, স্পীডটো আছে। আৰু লেখডাল কি হ'ব? সময় অক্ষৰ সমান্তৰাল। গতিকে আমাৰ সময় সাপেক্ষে আমাৰ কিছে বা যিকোনো বস্তুটোৰ কিছে স্পীডটো কিছে একেই আছে, বা এইটো 40 km/h বোলে গৈ আছে, মানে তাৰ স্পীডটো মানে চেঞ্জ কৰা নাই, 40 কিলোমিটাৰতে গৈ আছে। প্ৰথম 1 ঘণ্টাটো 40, দ্বিতীয় 1 ঘণ্টাটো 40, তৃতীয় ঘণ্টাটো কিছে 40 km/h গৈ আছে, মানে এটা নিৰ্দিষ্ট জোখতে গৈ আছে, তাৰ বেছিও কৰা নাই কমো কৰা নাই। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ বস্তুটোৱে কিছে সুষমভাৱে গতি কৰিব, কাৰণ বস্তু এটাৰ দুটি সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল কিছে সৰলৰেখা, মানে বস্তুটোৱে দুটি সময়ৰ লগে লগে বাঢ়ি বা কমি যোৱা নাই, মানে দুটিটোৰ কিছে একেটাই থাকিব। কুৱেশ্যন নম্বৰ 4, বেগ সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালি জোখে নিৰ্দেশ কৰা ৰাশিটো কি? আমি এইটো পাইছিলোঁ, বেগ সময় এডাল লেখ থাকে, ধৰি লওক বেগ সময় এডাল লেখ, তেন্তে ইয়াৰ এই তলৰ অংশ যিখিনি কালি পাওঁ, এই কালি আমাক কি বুজায়? অতিক্ৰম কৰা দূৰত্ব বুজায়, যাক আমি S বুলি কওঁ। গতিকে বেগ সময় লেখৰ পৰা তলৰ অংশই আৱৰি থকা কালিয়ে গাড়ীখনে এক প্ৰদত্ত সময়ত অতিক্ৰম কৰা দূৰত্ব বুজায়, যাক আমি S-ৰে নিৰ্দেশ কৰা হয়। আমাৰ পিছৰ প্ৰশ্নলৈ গৈছোঁ। বাছ এখন ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 মিটাৰ/ছেকেণ্ড টৰ্নেৰে কি কৈছে 2 মিনিট সময়ত গতি কৰিলে, তেনে গাড়ীখনে লাভ কৰা দ্ৰুতি নিৰ্ণয় কৰিব আছে আৰু অতিক্ৰম কৰা দূৰত্বৰ মান নিৰ্ণয় কৰা।
ইয়াত আমাৰ যি দিয়া আছে যিটো বাছখন ৰৈ থকাৰ পৰা যাত্ৰা কৰিছে গোটেই ইউ মানটো আমি কি আছে 0 মিটাৰ পাৰ ছেকেণ্ড পাম যিহেতু আমাৰ ৰৈ থকা অৱস্থাৰ পৰা গতি কৰিছে আৰু সময় দিয়া আছে আমাৰ ত্বৰণৰ মানটো দিয়া আছে 0.1 মিটাৰ পাৰ ছেকেণ্ড আৰু সময় মানটো দিয়া আছে আমাৰ 2 মিনিট গতিকে সময়টো আমি ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগিব ছেকেণ্ডলৈ কনভাৰ্ট কৰিলে আমাৰ কি পাম 2 মিনিটত 120 ছেকেণ্ড পাম গতিকে আৰু আমাৰ ঠিক আছে এতিয়া গাড়ীখনে লাভ কৰা দ্ৰুতি মানটো কি হ'ব আমাৰ কি উলিয়াব লাগে ভি মানটো উলিয়াব লাগে ভি উলিয়াব হ'লে আমি বিভিন্ন ধৰণৰ সূত্ৰৰ সহায়ত উলিয়াব পাৰোঁ যিটো আমাৰ S/T সূত্ৰ উলিয়াব পাৰোঁ কিন্তু আমাৰ ইয়াত কিছু অতিক্ৰম কৰা দূৰত্ব মানটো দিয়া নাই গতিকে আমি এটাৰ গতি সমীকৰণৰ পৰা ইয়াৰ মানটো উলিয়াব পাৰিম যিটো আমি কি আছে সূত্ৰ পাইছিলোঁ আমাৰ V ইকুৱেল ইউ প্লাছ AT এইটো পাইছিলোঁ য'ত আমাৰ ভি মানটো উলিয়াব পাৰিম যিহেতু আমাৰ ইউ মানটো 0 ৰৈ থকাৰ পৰা গতি কৰিছিলে আৰু এ মানটো হ'ল আমাৰ 0.1 ত্বৰণৰ মানটো দিয়া আছিলে আৰু টাইমটো পালোঁ আমি 120 গতিকে ইয়াৰ মানটো হ'ব 12 মিটাৰ পাৰ ছেকেণ্ড গতিকে গাড়ীখনৰ দ্ৰুতি হ'ব আমাৰ 12 মিটাৰ পাৰ ছেকেণ্ড তাৰ পিছতো আমাৰ কিছু কুৱেশ্যনটো সুধিছিলে আমাৰ অতিক্ৰম কৰা দূৰত্ব মান উলিয়াব দিছে অতিক্ৰম কৰা দূৰত্ব মানে এছৰ মান নিৰ্ণয় কৰিব দিছে অতিক্ৰম কৰা দূৰত্ব এছ নিৰ্ণয় কৰিব লাগে গতিকে এছটো উলিয়াবলৈ আমি এতিয়াৰ গতিৰ দ্বিতীয় সমীকৰণটো ব্যৱহাৰ কৰিছোঁ য'ত কৈছে এছ ইকুৱেল ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ বা আমি এইটো তৃতীয় সূত্ৰও ব্যৱহাৰ কৰিব পাৰিম কিয়নো তৃতীয় সূত্ৰটো আছিলে টুৱাইছ এ এছ ইকুৱেল ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ যিহেতু আমি ভি মানটো পালোঁ এই সূত্ৰটো এপ্লাই কৰি আমি এছৰ মানটো নিৰ্ণয় কৰিব পাৰিম যিকোনো এটা সূত্ৰ এপ্লাই কৰিব লাগিব কৰিলে হ'ব যিহেতু আমি ভি মানটো এতিয়া নিৰ্ণয় কৰা হ'ল গতিকে আমি দ্বিতীয় যিটো সমীকৰণ সেইটোকে লোৱা হৈছে য'ত ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ ইউ মানটো হ'ল 0 টি মানটো হ'ল 120 হাফ আহিলে এ মান হ'ল 0.1 আৰু টি মান আছিলে 120 এইটো স্কোৱাৰ কৰিলোঁ গতিকে এইটো মানটো 0 লগত 120 মাল্টিপ্লাই কৰিলেতো 0 হৈ গ'ল এই টাৰ্মটো থাকিলে আমাৰ এইখিনি এইটো মানটো 0 হৈ গ'ল আৰু 120 আমি স্কোৱাৰ কৰিলে বা 12 into 12 কেনচেল আমি কিমান 12 স্কোৱাৰ পাওঁ আমি 144 চ' এইটো আমি ইয়াৰ পাম কিমান 14400 পাম আৰু ইয়াৰ লগত আমি মাল্টিপ্লাই কৰিলে আমি কি পাম এইটো 720 মিটাৰ গতিকে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হ'ব 720 মিটাৰ নেক্সট কুৱেশ্যন নম্বৰ 2 ৰেলগাড়ী এখনে 90 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে গতিশীল অৱস্থাত আছে -0.5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ সুষম ত্বৰণে সৃষ্টি হোৱাকৈ গাড়ীখনৰ বেগ প্ৰয়োগ কৰা হ'ল আৰু গাড়ীখনে ৰোৱাৰ আগলৈকে কিমান দূৰ আগবাঢ়ি গ'ল সেইটো উলিয়াব লাগে গতিকে আমাৰ কি দিয়া আছে যিটো ইউ মানটো দিয়া আছে 90 কিলোমিটাৰ পাৰ আৱাৰ বুলি দিয়া আছে আৰু এ মানটো দিয়া আছে যিটো গাড়ীখনৰ বেগ প্ৰয়োগ কৰিছে গতিকে এ মানটো মাইনাছতে হ'ব যিটো ইউতকৈ ভি মানটো কি হ'ব সৰু হৈ যাব যিটো আমি এ উলিয়াওঁতে কি আছে যিটো ভি মাইনাছ ইউ কৰা হয় গতিকে আমি কি দি আছে চাওঁ যিটো ইউ মানটো আমাৰ 90 কিলোমিটাৰ পাৰ আৱাৰ দি আছিলে গতিকে মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিলোঁ আৰু এইটো মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিলে আমাৰ কিমান পাম 25 মিটাৰ পাৰ ছেকেণ্ড যিহেতু গাড়ীখন বেগ প্ৰয়োগ কৰিছে বেগ প্ৰয়োগ কৰা গাড়ীখন কিছে ৰৈছেগৈ য'ত ভি ইকুৱেল আমি কি পাম 0 পাম আৰু এ মান দিয়া আছে আমাৰ -0.5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ গতিকে এইখিনি আমাৰ ডাটা দিয়া আছে গতিকে আমি যিকোনো এটাৰ আমি অতিক্ৰম কৰা দূৰত্ব উলিয়াব লাগে কিমান দূৰত্ব গ'ল গতিকে আমি যিকোনো এটা সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব পাৰিম
গতিকে আমাৰ এছটো উলিয়াবলৈ গতিৰ তৃতীয় সমীকৰণ ব্যৱহাৰ কৰিছোঁ টুৱাইছ এছ ইকুৱেল ভি স্কুৱাৰ মাইনাছ ইউ স্কুৱাৰ গোটেই মানখিনি আমি বহাই দিলোঁ এ মান হ'ল -0.5 এছটো আমি নিৰ্ণয় কৰিম ভি মানটো হ'ল 0 ইউ মানটো হ'ব 25 স্কুৱাৰ চ' এইটো 2 লগত 0.5 যদি মাল্টিপ্লাই কৰোঁ -1 পাম এইপিনে 0 স্কুৱাৰটো 0ই আৰু এইটো 25 স্কুৱাৰ কৰিলে কিমান পাম 625 গতিকে এইটো মাইনাছ আছিলে গতিকে এইটো মাইনাছে কি হ'ব কেঞ্চেল যাব গতিকে এছ ইকুৱেল কিমান পালোঁ 625 মিটাৰ গতিকে গাড়ীখনে বেক কৰা আগমুহূৰ্তলৈকে 625 মিটাৰ দূৰত্ব আগবাঢ়ি গ'ল কুৱেশ্যন নম্বৰ 3 হেলনীয়া সমতল এখনেদি গতি কৰা টলি এখনৰ ত্বৰণ 2 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আৰু আৰম্ভণিৰ পৰা 3 ছেকেণ্ডৰ পিছত ইয়াৰ বেগ কিমান হ'ব দিয়া আছে এ ইকুৱেল 2 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ যিহেতু এইটো চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আছে গতিকে আমি ইয়াক কিছে চেণ্টিমিটাৰক মিটাৰলৈ নিব লাগিব তো মিটাৰলৈ নিলে আমি কিছে 100 ডিভাইড কৰিলে হ'ব গতিকে 100 ডিভাইড কৰিলে পাম আমি 0.02 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ টাইম দিয়া আছে 3 ছেকেণ্ড আৰু যিহেতু টলিখন যিটো স্থিৰ ৰৈ থকাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে গতিকে ইউ মানটো পাম আমি ইউ ইকুৱেল 0 মিটাৰ পাৰ ছেকেণ্ড এতিয়া আমি গতিৰ যিটো প্ৰথম সমীকৰণ যিটো পাইছিলোঁ এইটো ব্যৱহাৰ কৰিম য'ত কিছে ভি ইকুৱেল ইউ প্লাছ এ টি পাইছিলোঁ ইয়াত আমাৰ ইউ মানটো হ'ল 0 আৰু এ মানটো পাইছোঁ 0.02 আৰু টাইম পাইছোঁ আমাৰ 3 ছেকেণ্ড গতিকে আমি এইকেইটামান কেলকুলেশ্যন কৰিলে আমি পাম গাড়ীখনৰ বেগ কিমান হ'ব 0.06 মিটাৰ পাৰ ছেকেণ্ড কুৱেশ্যন নম্বৰ 4 বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আৰম্ভণিৰ পৰা 10 ছেকেণ্ডৰ পিছত ই কিমান দূৰত্ব অতিক্ৰম কৰিব নিৰ্ণয় কৰিব লাগে যিহেতু দিয়া আছে আমাক এ মান দিয়া আছে 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ টি মান দিয়া আছে 10 ছেকেণ্ড আৰু যিহেতু গাড়ীখন ৰৈ থকাৰ পৰা মানে আৰম্ভণিৰ পৰা যাত্ৰা আৰম্ভ কৰিছে গতিকে আমি ইয়াত ইউ মানটো কিহত পাম 0 পাম 0 মিটাৰ পাৰ ছেকেণ্ডতে পাম এতিয়া আমি গতিৰ যিটো দ্বিতীয় সমীকৰণটো পাইছিলোঁ এছ ইকুৱেল ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ ইয়াত আমি মানখিনি বহাইলোঁ ইউ মান 0 টি মান 10 পাইছিলোঁ আৰু হাফ আহিলে ইনটু এ মান আমাৰ 4 দিয়া আছে আৰু টি মান আছিলে 10 গতিকে এইটো টি স্কোৱাৰ 10 স্কোৱাৰ হ'ব গতিকে 0 লগত 10 মাল্টিপ্লাই কৰি আমি 0 পালোঁ এই গোটেই পাৰ্টটো 0 হৈ গ'ল তাৰপৰা হাফে এইটো 4ক আমি কাট কৰিব পাৰিম 2 টাইমছ গ'ল 2 ইনটু 100 গোটেই কিমান হ'ব 200 মিটাৰ ঠিক আছে গতিকে আমাৰ যিটো আমি 10 ছেকেণ্ডৰ পিছত গাড়ীখনে কিমান 200 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে বস্তুটো ঠিক আছে নেক্সট আমাৰ আজি শেষৰটো কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 5 শিল এটাৰ 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হৈছে যদি শিলটোৰ গতি সময়ত ত্বৰণ তললৈ 10 মিটাৰ পাৰ ছেকেণ্ড হয় তেন্তে শিলগুটিটো কিমান উচ্চতালৈ উঠিব আৰু সেই উচ্চতালৈ উঠিবলৈ সি কিমান সময় ল'ব নিৰ্ণয় কৰিব লাগে ইয়াত যদি চাওঁ আমাৰ দিয়া আছে ইউ মান দিয়া আছে ইউ যিহেতু হৈছে প্ৰাৰম্ভিক যিটো বেগ দিয়া আছে 5 মিটাৰ পাৰ ছেকেণ্ড আৰু ত্বৰণৰ মান দিয়া আছে ত্বৰণৰ মান যিহেতু আমাৰ কিছে ত্বৰণ তললৈ আহে বুলি কৈছে ত্বৰণ তললৈ কিমান দিছে গোটেই মাইনাছত আহিব মাইনাছ এ ইকুৱেল -10 মিটাৰ পাৰ ছেকেণ্ড আৰু ইয়াত ভি মানটো আমাৰ কি হ'ব 0 হ'ব যিহেতু শিলগুটিটো কিছে আহি তলত আহি মাটিত পৰাৰ লগে লগে কিছে ইয়াৰ ভি মানটো 0 পাম গতিকে আমি ইয়াৰ মানখিনি নিৰ্ণয় কৰিব লাগে গতিকে ইয়াত আমাৰ কি উলিয়াব লাগে এইচৰ মানটো নিৰ্ণয় কৰিব লাগে আৰু সময় মানটো উলিয়াব লাগে যিহেতু আমি এটা ফৰ্মুলা পাইছিলোঁ
ইয়াত আমি কিছু এটা ফৰ্মুলাৰ আগতে পাইছোঁ টুৱাইচ এ এছ ইকুৱেল ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ফৰ্মুলা পাইছোঁ যিটো আমি এছ মানে হ'ল দূৰত্ব আছিলে ইয়াত আমি দূৰত্ব কথা নাহে গতিকে আমি ইয়াত কি আছে উচ্চতাৰ কথা আহিব গতিকে আমি ইয়াত এইচ লিখিছোঁ ঠিক আছে গতিকে টুৱাইচ এ এইচ ইকুৱেল ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ গতিকে ইয়াত আমি ফৰ্মুলাত আমি মানখিনি পুট কৰি দিছোঁ এ মান আছে -10 এইচ মান আমি নিৰ্ণয় কৰিম আৰু ভি মানটো হ'ল 0 আৰু ইউ মানটো হ'ল 5 স্কোৱাৰ গতিকে 2 ইনটু -10 কৰিলে -20 এইচ হ'ব আৰু 0 স্কোৱাৰ কৰিলে আমি 0 হ'ব এইপিনে 5 স্কোৱাৰ 25 গতিকে এইচ ইকুৱেল কি হ'ব -25 বাই -20 এইটো কাট কৰিলে আমি পাম 5/4 আৰু ইয়াৰ ইকুৱেল কি হ'ব 1.25 মিটাৰ গতিকে উচ্চতা কিমান হ'ব 1.25 মিটাৰ হ'ব আৰু আমাৰ কিছু সময় নিৰ্ণয় কৰিব দিছে সময় যদি উলিয়াওঁ আমি গতি যিটো প্ৰথম সমীকৰণ পাই আহিছোঁ ভি ইকুৱেল ইউ প্লাছ এ টি বুলি পাইছোঁ ইয়াৰ পৰা আমি কিমানটো নিৰ্ণয় কৰিব লাগে সময় মানটো উলিয়াম গতিকে আমি এ টি ইকুৱেল ইউটো এইফালে আছে গতিকে আমাৰ সোঁফালে আছে ইউটো বাওঁফালে নিলে কি আছে মাইনাছ হ'ব গতিকে এ টি ইকুৱেল ভি মাইনাছ ইউ পাম এ মান আমাৰ দিয়া আছিলে -10 ইনটু টি মান আমি নিৰ্ণয় কৰিম ভি মান হ'ল 0 আৰু ইউ মান হ'ল 5 গতিকে টি ইকুৱেল -5 বাই -10 গতিকে কৰিলে আমি 1/2 গতিকে কিমান পাম টি ইকুৱেল 0.5 ছেকেণ্ড এতেকে শিল গুটিটোৱে উঠা উচ্চতা হ'ব 1.25 মিটাৰ আৰু এই ওচৰলৈ উঠাওঁতে কিছে লগা সময় হ'ব 0.5 ছেকেণ্ড গতিকে আজি এইখিনি আছিলে পিছৰ এটা ভিডিঅ'ত আমি অনুশীলনী প্ৰশ্নখিনি লৈ আনিম গতিকে ভিডিঅ'বোৰ চাই থাকিবা যদি কোনোবা আছে লগৰবোৰ লগত শ্বেয়াৰ কৰি দিবা ঠিক আছে থেংক ইউ